12.2 এক নম্বৰত আছে চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ ABCDৰ C কোণৰ মান 90 ডিগ্ৰী AB বাহুৰ যোগ দিয়া আছে 9 মিটাৰ BC বাহুৰ যোগ দিয়া আছে 12 মিটাৰ CD বাহুৰ দিয়া আছে 5 মিটাৰ আৰু AD বাহুৰ মাপ দিয়া আছে 8 মিটাৰ ই কিমান মাটিকালি আগুৰি আছে প্ৰথম আমি ABCD এটা চতুৰ্ভুজ আঁকি লম আৰু এই উদ্যানখন আছে চতুৰ্ভুজ আকৃতিৰ প্ৰথম আমি চতুৰ্ভুজটো আঁকি লম প্ৰথম আমি ABCD এটা চতুৰ্ভুজ আঁকি লম আৰু এই C কোণৰ মান দিয়া আছে 90 ডিগ্ৰী AB বাহুৰ যোগ দিয়া আছে 9 মিটাৰ BC বাহুৰ যোগ দিয়া আছে 12 মিটাৰ CD বাহুৰ যোগ দিয়া আছে 5 মিটাৰ আৰু AD বাহুৰ যোগ দিয়া আছে 8 মিটাৰ কিন্তু এই BD বাহুৰ যোগ আমি নাজানো এতিয়া দুটা ত্ৰিভুজ হৈছে ত্ৰিভুজ BCD এটা ত্ৰিভুজ হৈছে আকৌ ABD এটা ত্ৰিভুজ হৈছে এই C কোণৰ মান 90 ডিগ্ৰী গতিকে BCD এটা সমকোণী ত্ৰিভুজ হ'ব আমি যদি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰোঁ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ হলে এই আটাইকেইটা বাহুৰ যোগ জানিব লাগিব তেতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম কিন্তু এই বাহুটোৰ যোগ আমি নাজানো এই বাহুটোৰ যোগ জানিবলৈ হলে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এই BD বাহুৰ যোগটো উলিয়াই লম প্ৰথম আমি এনেকৈ লিখিম ত্ৰিভুজ BCD ত্ৰিভুজ BCD এটা সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজত আমি পাওঁ সমকোণী ত্ৰিভুজত আমি পাওঁ কি পাম ইয়াৰ এই BC বাহুৰ যোগ দিয়া আছে 12 মিটাৰ BC মান দিয়া আছে 12 মিটাৰ আৰু এই CD মান দিয়া আছে 5 মিটাৰ CD মান দিয়া আছে 5 মিটাৰ CD মান 5 মিটাৰ দিয়া আছে আৰু এই C কোণৰ মান দিয়া আছে 90 ডিগ্ৰী এংগল C মান আছে 90 ডিগ্ৰী এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এই BD বাহুৰ যোগ নিৰ্ণয় কৰি ল'ম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি মানে এই গোটেইকেইটা বাহু আমি কি কৰিব লাগিব বৰ্গ কৰিব লাগিব যেনে BD স্কয়াৰ ইকুৱেলছ টু কি হ'ব আমাৰ এই BD স্কয়াৰ ইকুৱেল টু হ'ব BC স্কয়াৰ প্লাছ CD স্কয়াৰ এতিয়া আমি মানকেইটা বহুৱাই দিম এনেকৈ লিখি ল'ব পাৰোঁ ইয়াৰ বৰ্গ কৰি লওঁ স্কয়াৰ আছে এইফালে আনিলে এইটো কি হ'ব ৰুট অভাৰ হৈ যাব BC স্কয়াৰ প্লাছ CD স্কয়াৰ এতিয়া BC মান কিমান পাইছোঁ আমি এই BC মান পাইছোঁ 12 BC মান 12 পাইছোঁ 12 স্কয়াৰ প্লাছ এই CD মান আছে 5 স্কয়াৰ তে 12 into 12 কৰিলে পাওঁ আমি 144 মানে 12 বৰ্গ কৰিলে 144 পাম প্লাছ 5 বৰ্গ কৰিলে পাম 25 এইখিনি যোগ কৰিলে কিমান পাম আমি 4 আৰু 5 যোগ কৰিলে পাম 9 4 আৰু 2 যোগ কৰিলে পাম 6 হ'ব 169 আমি যদি 13 into 13 কৰোঁ তেতিয়া কিমান পাম 169 তাৰমানে 116 13 বৰ্গ কৰিলে পাম আমি 169
9 এইটো হ'ব 13 মিটাৰ এটা আমি এই BD বাহুৰ যোগ পালো এতিয়া আমি এই BCD ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এতেকে ত্ৰিভুজ BCD ৰ কালি ত্রিভুজ BCD ৰ কালি হ'ব ত্রিভুজ BCD ৰ কালি হ'ব এটো আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি এই BD বাহুটোৰ যোগ নিৰ্ণয় কৰিলো দে ত্ৰিভুজৰ কালি সূত্ৰ কি আছিল আমাৰ হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ভূমি মানে কি ভূমি হল এই DC মান কিমান আছে 5 ইনটু উন্নতি হল এই BC বা CB উন্নতি হল BC মান কিমান আছে 12 বহুৱাই দিলো এতিয়া এই 2 ৰে এই 12 ক কাটিব পাৰি 6 বাৰ যাব তে 1 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 5 ৰ লগত 6 পূৰণ কৰিলে পাম 30 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ আমি BCD ত্ৰিভুজৰ কালি পালো 30 বৰ্গ মিটাৰ আমি BCD সমকোণী ত্ৰিভুজৰ কালি পালো 30 বৰ্গ মিটাৰ আৰু এই BD বাহুৰ যোগ পালো 13 মিটাৰ এতিয়া এই ত্ৰিভুজটো আমাৰ কালি নিৰ্ণয় কৰিব লাগে এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব হলে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম কাৰণ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ হলে আটাইকেইটা বাহুৰ যোগ জানিব লাগিব এতিয়া এই আটাইকেইটা বাহুৰ যোগ আমি পালো এটা এইখিনি যদি আমি A ধৰো এইখিনি B আৰু এইখিনি যদি C ধৰো এনেকৈ ধৰিম ত্ৰিভুজ ABD ত্রিভুজ ABD আমি পাও ত্রিভুজ ABD আমি পাও এখিনি আমি A বুলি ধৰি লম এখিনি B আৰু এখিনি C বুলি ধৰি লম একে লিখি দিম ধৰা হল AB এই AB সমান আমি কি ধৰিম A তে এর মান হ'ব 9 মিটাৰ আৰু BD সমান এইখিনি মান আমি B বুলি ধৰি লম B ৰ মান পাম আমি 13 মিটাৰ আৰু AD এইখিনি আমি C বুলি ধৰি লম আৰু C ৰ মান পাম আমি 8 মিটাৰ C ৰ মান পাম আমি 8 মিটাৰ এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰাৰ আগত আমাৰ S ৰ মান নিৰ্ণয় কৰিব লাগিব S মানে অৰ্ধপৰিসীমা মানে এই আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 আমি S ৰ মান নিৰ্ণয় কৰিম S = আটাইকেইটা বাহু কি আছে এটো A B C A plus B plus C divide 2 তে এর মান আছে 9 plus B ৰ মান আছে 13 C ৰ মান আছে 8
এইখিনি যোগ কৰিলে পাম আমি 30 ডিভাইড 2 তে 2 ৰে হৰণ কৰিলে 15 তে এছৰ মান পালো আমি 15 মিটাৰ এছৰ মান 15 মিটাৰ পালো এটা হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম হিৰণৰ সূত্ৰটো আছিল আমাৰ এই ত্ৰিভুজটো কালি নিৰ্ণয় কৰিম ত্ৰিভুজ এ বি ডি এতেকে ত্রিভুজ এ বি ডি ত্রিভুজ এ বি ডির কালি ত্রিভুজ এ বি ডির কালি হিরণসূত্র কি আছিল আমার √/s s minus a s minus b s minus c এটো আছিল আমাৰ হিৰণৰ সূত্ৰ তে s ৰ মান কিমান পাইছো আমি 15 s ৰ মান বহুৱাই দিম 15 minus a আছে 9 9 বহুৱাই দিম আকৌ s ৰ মান আছে 15 minus b ৰ মান আছে 13 আকৌ s ৰ মান বহাই দিম s ৰ মান আছে 15 minus c ৰ মান আছে 8 তে 15 into এটা 15 ৰ পৰা যদি আমি 9 মাইনাস কৰো 15 ৰ পৰা 9 মাইনাস কৰিলে পাম আমি 6 into 15 ৰ পৰা 13 মাইনাস কৰিলে পাম আমি 2 into 15 ৰ পৰা 8 মাইনাস কৰিলে পাম আমি 7 এইখিনি পূৰণ কৰিলে পাম আমি 1260 আমি পালো এতিয়া √/r থকা সংখ্যাৰ মান নিৰ্ণয় কৰা আমি আগত পাইছো তে 1260 √/r ভিতৰত থকা সংখ্যাৰ মান নিৰ্ণয় কৰিলে এটো পাম আমি 35.5 বর্গমিটার বা মিটার স্কয়ার বর্গমিটার বা মিটার স্কয়ার এতিয়া আমি এই ত্রিভুজটোৰ কালি পালো আৰু এই ত্রিভুজটোৰ কালি পালো এতিয়া এই দুটাৰ কালি যদি আমি যোগ কৰি দিও তেতিয়া এ বি সি ডি চতুৰ্ভুজৰ কালি নিৰ্ণয় হ'ব নাইবা উদ্যানখনৰ কালি আমি পাই যাম এতিয়া লিখিম আমি উদ্যানখনৰ কালি নাইবা এ বি সি ডি চতুৰ্ভুজৰ কালি তে উদ্যানখনৰ কালি লিখিম এতেকে উদ্যান খনৰ কালি উদ্যানখনৰ কালি এটো ত্ৰিভুজৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি আমি যোগ কৰি দিম উদ্যানখনৰ কালি সমান কিব ত্ৰিভুজ বি সি ডি ত্রিভুজ বি সি ডির কালি প্লাস ত্রিভুজ এ বি ডির কালি ত্রিভুজ এ বি ডির কালি ত্রিভুজ এ বি ডির কালি এইখিনি আমি যোগ কৰি দিম এতিয়া
ত্ৰিভুজ বি চি ডিৰ কালি পাইছিলোঁ আমি 30 বি চি ডি এই বি চি ডি ত্ৰিভুজৰ কালি পাইছিলোঁ আমি 30 প্লাছ ত্ৰিভুজ এ বি ডিৰ কালি পাইছোঁ আমি 35.5 এইটো ত্ৰিভুজৰ কালি পাইছিলোঁ আমি বি চি ডি ত্ৰিভুজৰ কালি পাইছিলোঁ 30 আৰু ত্ৰিভুজ এ বি ডিৰ কালি পাইছোঁ আমি 35.5 এইখিনি যদি আমি যোগ কৰি দিওঁ তো যোগ কৰিলে পাওঁ আমি 65.5 বৰ্গ মিটাৰ 65.5 বৰ্গ মিটাৰ এইটো আমি যোগ কৰিছোঁ কেনেকৈ দেখুৱাই দিছোঁ যে 65 এটা আছে 30 এই দশমিকৰ পিছত এটা সংখ্যা আছে ইয়াত দশমিকৰ পিছত সংখ্যা নাই 0.0 এটা দি লৈছোঁ আৰু 35 পইণ্ট আছে 5 যোগ কৰি দিলে 5 পাম 0.56 এতিয়া পালোঁ 65.5 এই গোটেইখিনি কালি আমি পাই গ'লোঁ উদ্যানখনৰ কালি পালোঁ কিমান আমি 65.5 বৰ্গ মিটাৰ বা 65.5 বৰ্গ মিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ এইটোৱে হ'ল 1 নম্বৰৰ এনচাৰ